নমস্কাৰ, মই জ্যোতিস্মিতা বৰা, দবৰাহী প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে আছা। লকডাউনৰ সময়ত ঘৰতে থাকি পঢ়া-শুনা কৰিবা দেই। আহাচোন এতিয়া আমি কিছুমান ছবি চাওঁ। এয়া তোমালোকে দেখিছানে? এয়া হৈছে বিভিন্ন ফুলৰ ছবি। সকলোৱে বাৰু ফুলবোৰ চিনি পাইছানে? যদি কোনোবাই চিনিও পোৱা নাই, মই ফুলবোৰৰ নাম কৈ দিম দেই। তোমালোকে মন দি চাই যাবা। বৰ ধুনীয়া ধুনীয়া ফুল নহয়নে বাৰু? তোমালোকৰ ঘৰৰ ফুলনিত এই ফুলবোৰ আছে নাই বাৰু? যদি আছে, তোমালোকে যত্ন ল'বা দেই। এতিয়া আহাচোন আমি ফুলবোৰৰ নাম জানো। এয়া হৈছে গোলাপ ফুল। এয়া হৈছে জবা ফুল। এয়া হৈছে ডালিয়া ফুল। এয়া হৈছে বেলি ফুল। বৰ ধুনীয়া নহয়নে ফুলবোৰ? এয়া হৈছে শেৱালি ফুল। এয়া হৈছে কপৌ ফুল। এয়া হৈছে নাৰ্জী ফুল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আৰু আমাৰ পৰিৱেশৰ ৩য় শ্ৰেণীৰ ফুল নামৰ পাঠটো পঢ়িম দেই। সকলোৱে মন দিবা। ফুল আমি সকলোৱে ভাল পাওঁ। এতিয়া অলপ আগত আমি যিবোৰ ফুলৰ ছবি দেখিলোঁ, সেই ফুলবোৰৰ ভিতৰত কিছুমান ফুল গোন্ধ থকা আৰু কিছুমান ফুল গোন্ধ নথকা, নহয় জানো? গোন্ধ থকা ফুলৰ ভিতৰত গোলাপ, তগৰ, ৰজনীগন্ধা, নাৰ্জী। গোন্ধ নথকা ফুলৰ ভিতৰত আছে জবা, অপৰাজিতা, নয়নতৰা আদি। ফুল আমি সকলোৱে ভাল পাওঁ। আমাৰ দৰে পখিলা ভোমোৰা, মৌ-মাখি আৰু মৌপিয়া চৰাইও ফুল ভাল পায়। সিহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। তোমালোকে জানানে মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌজোল তৈয়াৰ কৰে? ইয়াৰ উপৰিও বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল ফুলে। তোমালোকক ঋতুকেইটাৰ নাম মই 2য় শ্ৰেণীত শিকাইছিলোঁ নহয়, মনত আছেনে বাৰু? এতিয়া আমি কি ঋতুত কি ফুল ফুলে জানিম দেই। শীতকালত ডালিয়া, নাৰ্জী আদি ফুল ফুলে। বসন্তকালত কপৌ, নাহৰ, তগৰ আদি ফুল ফুলে। আন কিছুমান ফুল আকৌ গোটেই বছৰ ধৰি ফুলি থাকে। কিছুমান ফুল আকৌ ৰাতিহে ফুলে, যেনে শেৱালি, হাচনাহানা, ৰজনীগন্ধা। জানানে? এতিয়া আমি পানীত ফুলা ফুলৰ বিষয়ে আলোচনা কৰিম। কিছুমান ফুল পানীত ফুলে, যেনে পদুম, ভেট। আমি সকলোৱে জানো যে পদুম ফুল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল, নহয় জানো? এতিয়া আমি জানিম ফুলৰ ব্যৱহাৰ। ফুলি থকা ফুলবোৰ দেখি বৰ ভাল লাগে, নহয়নে বাৰু? এই ফুলবোৰ আমাক বিভিন্ন কামত লাগে। কিছুমান ফুল আমি খাদ্য হিচাপে খাওঁ। কিছুমান ফুলৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। কিছুমান ফুলৰ পৰা প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হয়। বহুতো লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। ফুলৰ খেতি কৰি আমি আৰ্থিকভাৱেও লাভৱান হ'ব পাৰোঁ। সেইবাবে আমি সকলোৱে ফুলৰ যত্ন ল'ব লাগে আৰু অবাবত ফুল ছিঙিব নালাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় পাঠটো বুজি পালা। এতিয়া তোমালোকে অনুশীলনীত থকা প্ৰশ্নখিনি কৰিবা দেই। আজিলৈ ধন্যবাদ।